নমস্কাৰ মই হসয় দলে হয়নেটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো 2019 ৰ যেটো ডিএছএছএছ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰত টকা সকলোখিনি কোৱেশ্চন আমি ডিসকাস কৰিছো আৰু এটো আমাৰ তৃতীয়টো ক্লাছ অলৰেডি আমি এখন পেপাৰৰ দুটা ক্লাছ কৰিলো সো যি সকলে এই ক্লাছ কেটা চোৱা নাই সেই মই এই ভিডিওৰ ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাত গৈ চাই ল'ব পাৰিব আৰু আজিৰ ক্লাছত আছে কোৱেশ্চন নম্বৰ 91 ৰ পৰা 91 ৰ পৰা আছে ঠিক আছে আৰু বহুত ইন্টাৰেষ্টিং কোৱেশ্চন আছে আৰু এইটো প্যাটাৰ্নতে এবাৰো কোৱেশ্চন এক্সামত আহিব এতিয়া আমি চাম এক নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে এটা ঘনকৰ আয়তন 275 ঘন সেন্টিমিটাৰ আৰু তাৰ ভূমিৰ ক্ষেত্ৰফল 25 বৰ্গ সেন্টিমিটাৰ হলে ইয়াৰ উচ্চতা কিমান সো ইয়াৰ যদি আমি ঘনকৰ আয়তন দিয়া আছে আৰু ভূমি অৰ্থাৎ বেস দিয়া আছে ইয়াৰ কি আমি উলিয়াব লাগে উচ্চতা বা কি উলিয়াব লাগে আমি আয়তটো উলিয়াব লাগে সো আমি তাৰ কাৰণে আমি ইয়াতে লিখিম আমি যেতিয়া গণকৰ আয়তন উলিয়াও এই ফৰ্মুলাটো সকলোৱে জানিব লাগিব আৰু লিখি লব ইয়াতে ভলিউম ওকে ভলিউম বুলি ডাইৰেক্ট লিখিছো গণকৰ যেটো ফৰ্মুলা আছিল ভলিউম গণকৰ আয়তন এইটো আছিল তোমাৰ b into is অৰ্থাৎ বেস into আয়ত আছিল সো ইয়াতে ভলিউম দিয়া আছে গণকৰ আয়তন ইয়াতে ভলিউমটো দিয়া আছে কি কিমান দিয়া আছে ভলিউম কিমান দিয়া আছে ইয়াতে দিয়া আছে 275 ইয়াতে তুমি 275 লিখিব লাগিব তাৰ পিছতে এটো ইকুৱেল হয় সো ইকুৱেল b মান কিমান দিয়া আছে বেস অল ইয়াতে দিয়া আছে বেস এৰিয়া ইজ 25 ইয়াতে তোমাৰ কি দিব লাগিব বেস এৰিয়া কিমান দিয়া আছে তোমাৰ 25 ওকে ইনটু ইয়াত দিয়া আছে কিমান এতিয়া আমি কি উলিয়াব লাগিব is into কিমান 25 এনেকেও লিখিব পাৰা তাৰ পিছতে কো 275 এটা কাৰ মান উলিয়াব লাগে আয়তৰ মান হল সো এটো 275 তাৰ পিছতে তোমাৰ কিমান হ'ব 25 ঠিক আছে এটা ইমান যদি উলিয়াই তেতিয়ালে 25 ৰ লগত যদি আমি এলিমেন্টক পূৰণ কৰো অল এলিমেন্টক যদি পূৰণ কৰো 5 2 5 2 তেতিয়া সোৱা 575 অৰ্থাৎ 25 এৰে যদি 275 হৰণ কৰে নহয় তেতিয়ালে কিমান পাবা 11 ইয়াতে কোড আছে 11 সেন্টিমিটাৰ কোড আছে অপচন এ টো শুদ্ধ উত্তৰ হয় ওকে এটো ফৰ্মুলাটো মনত ৰাখিবা ভলিউম ইকুৱেল টু বেস ইনটু হাইট ওকে নেক্সট কোৱেশ্চন আৰু সেই কোৱেশ্চনটো অল কোৱেশ্চন নম্বৰ 92 এই কোৱেশ্চনটো ইয়াতে যেটো ডাউনলোডৰ কোৱেশ্চন পেপাৰ হয় ইয়াতে যোগচিন দেখাইছে সাগে নিশ্চয় যোগচিন নহয় এইটো কি হয় অৰণচিন এই ভ্যালুটো আমি খুলিয়াব লাগে সো তাৰ কাৰণে আমি এই যদি অংকটো কৰো মই ইয়াতে দেখাই দিছো ঠিক আছে সিম্পলাই বা অৰণ কৰিব কৈছে ইয়াতে প্লেস আছে সো এইটো 275 আছে হলনে ইয়াতে সোৱা 2 অৰণ কিমান আছে 2 to the power বা exponent 5 আছে ইয়াতে তাৰ পিছত 2 exponent 8 ওকে পাৱাৰত কিমান দিয়া আছে 5 into কি আছে 2 to the power -5 এটা কি কৰিব ইয়াতে আমাৰ ৰুল আছে হল ৰুল আমাৰ এটা ফৰ্মুলা আছে এনেকুৱা এটা ফৰ্মুলা আছিল am divided all a n যদি থাকে তেতিয়ালে কি লিখো আমি am minus n লিখিব লাগিব সো এই ফৰ্মুলাত আমি ইউজ কৰি ঠিক আছে তেতিয়ালে বেসটো সেম হয় ইয়াতো 2 আছে সো 2 কৰা 2 তাৰ পিছতে কি কৰিবা 5 মাইনাস ইয়াতে বেসটো সেম আছে 8 কি হ'ব 8 এইটো ফৰ্মুলা মতে দেই 8 তাৰ পিছতে এইটো কৰি দিয়া অল পালে 2 মাইনাস কিমান 5 ইকুৱেল টু কিমান হ'ব 2 মাইনাস কিমান 3 ইনটু এটো পাৱাৰ হৈ আছে নহয় 5 ইনটু কিমান হ'ব 2 to the power -5 এতিয়া যদি হেই কেটা চাও প্লাস মাইনাস কৰো তেতিয়ালে 2 to the power minus কিমান হ'ব 15 তাৰ পিছত এটো ইনটু আছে নহয় ইনটু আছে হল ইনটু আছে নহয় এই ইনটুটো কি কৰিম মই ইয়ালৈ কি কৰিম মাইনাস কৰি তেতিয়ালে কিমান হ'ব অল তোমাৰ 2 to the power minus প্লাস হয় কিমান হ'ব
20 হ'ব এটা ফৰ্মুলা মনত আছে নে a ইনটু কেইদিনমানৰ আগতে কাইছিলো a to the power m by exponent হল তাৰপিছতে a n আছিলে ইকুৱেল টু কি লিখিছিলো a m প্লাস n এনেকা আছিলে কিন্তু ইয়াতে প্লাস মাইনাস আছে হল প্লাস মাইনাস আছে মই ইয়াতে দেখাই দিছো ঠিক আছে এইটো লাইনটো এইটো বহুতে বুজি নাপাবও পাৰে এনসাৰটো আমি অলৰেডি কিমান পালো 2 to the power minus 20 পালো কোড আছে minus 20 এইটো কিন্তু মই দেখাই দিছো এই লাইনটো বুজি নাপাবও পাৰে ঠিক আছে ইয়াৰ আগৰ এক্সাক্ট হল ইয়াৰ আগত মানে এনেকুৱা হৈ আছে যে ইয়াতে 2 to the power এইটো লাইনটো মই দেখাই দিছো minus 15 হল প্লাস কৰিব লাগে প্লাস এ মাইনাস এ কিমান আছে ইমান হল তাৰপিছত প্লাস এ মাইনাস এ কি হৈ গল ইয়াত মাইনাস ইফালে 5 সো অপশন কোনটো উত্তৰ হয় এইটো ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 93 কিমান 93 এটা টাখত 20 মিটাৰ 20 মিলিমিটাৰ ধাত 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ ধাত 5খন কাগজ আছে গুটেই টাকটোত কিমান দাঁত এইটো একদম ইজি কেনেকৈ কৰিব ইয়াত ধাতটো দিছে ইয়াতে 5খন বুক অল এখন কিতাপৰ অল 5খন ইয়াতে কেইখন আছে 5খন কিতাপ আছে আৰু ধাত কিমান হয় টাকটোৰ 20 মিলিমিটাৰ এইটো বুকছৰ লিকক বুকছৰ দাঁত অল বুকছৰটো কিমান হ'ব তোমাৰ 20 into 5 ইপালে কিমান হ'ব 100 হল নে 100 mm অল তাৰ পিছতে নেক্সটত কি আছে কি দিয়া আছে পেপাৰ শীট অল কি আছে পেপাৰ এনে ধৰণৰ কোৱেশ্চন আইলে নেকি কৰিব কিমান আছে কেইখন আছে 5খন ইয়াতে কিমান ধাত 0.016 into 5 পূৰণ কৰিলে কিমান হ'ব 5 6 গুণ 30 5 6 গুণ তোমাৰ আইলে 30ৰ 0 ইপালে 5 1 গুণ 5 ইপালে 8 তাৰ পিছতে 0.1 তেতিয়ালে আমি কিমান পালো 0.080 এটা কিমান ধাত বুলি কৈছে নহয় তেতিয়ালে দুইটাই মিলি পেলা হল কিমান ধাত সম্পূৰ্ণ টাকটো ইয়াতে গুটেই টাকটো কিমান ধাত সো এটো প্লাস কৰক বুকছৰ প্লাস কিমান লিখিম মই এতিয়া 0.000 কিছুমান এইটো যোগ কৰিব নাজানে এইটো চাই লওক পইণ্ট দি পেলাই এনেকৈ কৰা হয় তাৰপিছত 0.0 তাৰপিছতে 0.001 কোড আছে এইটো অল mm কোড আছে এইটো তোমাৰ 100 এইটো হ'ব অল অপশন কোনটো হ'ব অপশন এটো কারেক্ট আনসার হ'ব ওকে নেক্সট কোৱেশ্চন ইয়াত চোৱা কোৱেশ্চন নাম্বাৰ 94 এটা খোৱা পানীৰ ফেক্টৰীত এটা যন্ত্ৰই 6 ঘণ্টাত কিমান কৰিব পাৰে 840 বটল পানী ভৰাব পাৰে 5 ঘণ্টাত ই কিমান বটল পানী ভৰাব 5 ঘণ্টাত ইয়াৰে কি ডাঙৰ কথা এইটো এটা কাম কৰি দিয়া হল কেই ঘণ্টা 6 ঘণ্টাত সো কি কৰিব 6 ঘণ্টা হল 6 আৱাৰ ইকুৱেল টু কিমান বুলি কৈছে 840 কিমান কিনি বটলত পানী ভৰাব পাৰে তেতিয়ালে 1 আৱাৰত কিমান ভৰাব পাৰিব বুলি ক'লে 150 ইপালে 6 ইপালে যদি এইটোৰ লগত হেতু কৰা হয় তেতিয়ালে কিমান হ'ব 6 4 গুণ 24 তোমাৰ আইব 140 অল কিমান 1 ঘণ্টাত ভৰাব পাৰে 140 শূন্য 4.5 সময় ইমান অলৰণ কৰিলে 140 পালো তেতিয়ালে কেই ঘণ্টাত 5 ঘণ্টাত কিমান ভৰাব এতেকে 5 আৱাৰ্ছত কিমান ভৰাব গম পাইছনে 5 আৱাৰ্ছত 5 into কিমান কৰিব তোমাৰ 140 এপালে 0 ইপালে আইব 7 কিমান হ'ব 7 বুজি পাইছনে 1 ঘণ্টাত যদি 140 টা বটল ভৰাব পাৰে তেতিয়ালে 5 ঘণ্টাত তোমাৰ 700 টা বটল ভৰাব পাৰিব এইটোৱে ওকে এনেকুৱাই দিব আপোনাৰ ডিএমৰি যিমান কিবা আছে আমি এটোৰ কনসেপ্ট ক্লাস কৰিলো এই দিনে ষ্টুডেন্ট এজনে পঢ়াইছিল আমাৰ পেড কোৰ্সত থকা ষ্টুডেন্ট এইটো কৰিলো সো এটো মই শৰ্ট ট্ৰিক্স এতিয়া এপ্লাই কৰিম অল আমি কনসেপ্ট নকম কনসেপ্ট অলৰেডি আমাৰ ইউটিউব চেনেলতো আছে চাব পাৰে এটো যে আপোনালোকে মোৰ ক্লাসটো চাই যাওক ডেফিনেটলি আপোনালোকে মেথছত কোনো প্ৰবলেম নাপাব
কোনো প্ৰব্লেম নাপাব এটা কুৱেশ্যনো হেৰিত হৈ আহিব লগা নহয় A to Z কৰিব পাৰিব ঠিক আছে একদম আমাৰ DME গ্ৰেড 4 বা টেকনিক্যাল লেভেলৰ যেটো প্যাটাৰ্নত এক্সাম কাটিব বা আইব এইটো প্যাটাৰ্নতে মই আপোনালোকক কৰে আছো তাৰ কাৰণে আপোনালোকক আইডিয়া দিবৰ কাৰণে মই প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনটো কৰাই লৈছো যাতে আপোনালোকে কনসেপ্ট লব পাৰে আৰু এই কনসেপ্টৰ থ্ৰুদি আপোনালোকে আপকামিং এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে সো ইয়াৰ কাৰণে মই কনসেপ্ট অলৰেডি বুজালো সো মই শৰ্টকাট কৰিম এতিয়া ইয়াতো ইয়াত -3 বেস কেটা আছে ইয়াতো -3 আছে ইয়াতো -3 আছে প্ৰথম ইয়াতো -3 আছে নে ইয়াতো আছে সো কাটি দিয়া যদি এই বেস কেটা যদি সেম হয় যদি বেস কিনি সেম থাকে তেতিয়ালে অকল পাৱাৰ কেটা লব বা এক্সপোনেন্ট কেটা লব m + 1 ইকুৱেল টু কিমান হ'ব 7 তেতিয়ালে m ইকুৱেলৰ মানে mৰ মানে উলিয়াব কৈছে m = 7 - সৰি ইয়াত কিমান আছিল তোমাৰ কিমান 5 আছে ঠিক আছে ৰব m + 1 + 5 ইয়াত প্লাস আছে 05 তাৰ পিছত ইয়াত কিমান থাকিলে এটো বেস কেটা কাটি দিও কিমান থাকিলে 7 সো m ৰ মান উলিয়াব লাগে m + 6 = 7 m = 7 - 6 m ৰ মান কিমান হ'ব = 1 বুজি পালি নে m ৰ মান কিমান পালা 1 ইজি নেক্সট Question number 96 to question number 96 এটো কুৱেশ্যনও কৰি দিয়া হৈছিল অলৰেডি ষ্টুডেন্টে যিখিনি কুৱেশ্যন পঠাইছিল সব কৰি দিয়া আছে কিনে এইটো পঠাইছিল এটা সব এখন বেৰ হাজুতে 15 জন কৰ্মী 48 ঘণ্টা লাগিলে 15 জন কৰ্মীয়ে কেই ঘণ্টা লাগিলে 48 ঘণ্টা লাগিলে এই একেটা কাম মানে how many time request same work all একেটা কামক 30 ঘণ্টাত কৰিবলৈ কিমান জন কৰ্মী লাগিব সাপোজ ইয়াতে তোমাৰ এখন গাৰ্ডেন আছে এই গাৰ্ডেনৰ কেম্পাসটো কি কৰিব লাগে ওয়াল গাঠিব লাগে তেতিয়া যেতিয়া 20 জন মানুহে এই কামটো কৰে কিমান জন 15 জন মানুহে যদি কামটো কৰে তেতিয়ালে কিমান টাইম লাগে তোমাৰ 48 লাগে ইয়াতে আকো কৈছে সেকেন্ড কোৱেশ্যনটো দিছে যে ইয়াতে 30 ঘণ্টাৰ ভিতৰত কৰিবৰ কাৰণে কিমান লেবাৰ লাগিব এই x টো দিয়া নাই ইয়াত কিমান লেবাৰ লাগিব মই ইয়াতে কি লৈ লৈছো x তেতিয়ালে মান একেটা কাম এইটো কামে কৰিব লাগে হল জাস্ট ইয়াৰ লেবাৰৰ পৰিমাণটো কম বেছি আছে সো মই কাম কৰিম কি কৰিম ডাইৰেক্ট অনলি ওয়ান লাইনত 15 জনক কৰিলা 48 ঘণ্টা লাগে আৰু এতিয়া x জনে কৰিলে কিমান 30 ঘণ্টাত কমপ্লিট কৰিব লাগে সো মই কি কৰিম এতিয়া x ৰ মানে উলিয়াব লাগে x অল তাৰ পিছত 32 ইয়ালে আনিলো তাৰ পিছত ইয়াতে 15 আছে তাৰ পিছত 48 আছে ইয়াতে কাট কাই গল কিমান থাকিলে তোমাৰ 2 আৰু 2 এৰে এইটো কাটিলে কিমান 24 এনসার কিমান হৈ গল অপশন ডি টু কারেক্ট এনসার হয় 24 কিন্তু আমি কি কৰিম মোক যদি এক্সাম দিব দিয়ে এনেকুৱা কোৱেশ্যন বিলাক মই জাস্ট এনেকে কৰিম 15 * 48 ইনটু কিমান ইকুৱেল কিমান তোমাৰ x বুলি ধৰিম তাৰ পিছতে কি কৰিম মই x হল x ইমান 30 আছে নে 30 এৰে 15 কাটিলি পালে 2 গল তাৰ পিছত 2 এৰে এইটো কাটিলো কিমান হল 24 এনেকেও কাটিব পাৰে যাৰ ইচ্ছা যেনেকে কম্পোৰ্ট হয় তেনেকে ওকে 96 কৰিলো তাৰ পিছতে 97 নম্বৰ কুৱেশ্যনটো ওকে which of the following is not ইয়াতে not বুলি কলে অদাই মনৰ ৰাখিব not a factor of all কিমান 12a² b plus 15ab square so ইয়াৰ কাৰণে কি কৰিম গম পাইছে নে নাই মই এটা ফেক্টৰাইজ কৰিব লাগিব ইয়াতে কি দিয়া আছে 12a² b তাৰ পিছতে কি দিয়া আছে plus 15ab square এটা মই ফেক্টৰাইজ কৰিম গুটেই না 12a² b আছে হয় না এটা মই 3 4 গুণ কিমান কৰিব পাৰো 3 4 গুণ 12 3 4 গুণ কিমান হ'ব 12 ইয়াতে কি আছে a কেইটা আছে তোমাৰ a কেইটা আছে a² ইনটু b² আৰু এটা লাইনত কৰি দিছো অল তেতিয়ালে এনেকেও কৰিব পাৰে 3 ইনটু কিমান 2 ইনটু 2 ইনটু a ইনটু b কৰিব পাৰে নে পাৰে তাৰ পিছতে ইয়াৰ আহিলে 15 অল 15 a b²
তেতিয়ালে 3 5 গুণ 15 ইনটু a ইনটু b স্কয়ার আছে হয়নে এটো b স্কয়ার আছে নে b স্কয়ার আছে b ইনটু b হ'ব মই ডাইৰেক্ট ইয়াতে b ইনটু b কৰি দিছো b ইনটু b অল এটা ভেক্টৰ নহয় বুলিয়ে কৈছে তাৰ কাৰণে এটা কাম কৰিম অল তাৰ কাৰণে এটা কাম কৰিব লাগিব অল কি কৰিম এতিয়া গম পালো যে 3 5 3 2 বা 3 4 এইখিনি ভেক্টৰ হয় a টো হয় b টো হয় তাৰ পিছত 4a প্লাস 5b আছে 4a minus 5b আছে অল ইয়াতে আমি সাম কোন কেটা ভেক্টৰ নহয় ইয়াৰ পৰা আমি চাই পেলাই কৰিব নোৱাৰো ইয়াত যদি 4a ইয়াতো আছে ঠিক আছে এতিয়া আমি চাম যে এটা বস্তু লম ভেক্টৰাইজৰ পৰা ঠিক আছে ইয়াতে কি কৰিম মই 12 এনেকেও কৰিব পাৰে শৰ্ট a স্কয়াৰ সৰি a স্কয়াৰ b প্লাস আছে তোমাৰ 15 a b স্কয়াৰ ইয়াৰ জাগাত মই কি লিখিব পাৰো অল ইয়াৰ জাগাত মই 3 এটা কমন লম 3 দুইটাতে আছে নে 3 দুইটা আছে 3 এটা কমন ললো 3 a আছে a তাৰ পিছত ইয়াত b আছে b ললো তাৰ পিছতে কি কৰিম ইপালে 3 লগত কি পূৰণ কৰিলে 4 a পালো তাৰ পিছত ইয়াত কি আছে প্লাস আছে নে সব প্লাস দিলো ইয়াত প্লাস আছে নহয় 3 লগত কি পূৰণ কৰিলে 15 পাম 3 5 গুণ 15 b অল তেতিয়ালে কোনটো হয় ভেক্টৰ কি নহয় বুলি কৈছে তেতিয়ালে নহলে কিন্তু হ'ব অপচন ডি টো নহয় অল এতিয়া সক মানে কি হয় 3 আৰু a টোক যদি পূৰণ কৰা হয় 12 a স্কয়াৰ a b প্লাস 3 5 গুণ 15 তাৰ পিছত b a আছে নে a b স্কয়াৰ অল এনেকে পাইনে এটো ভেক্টৰাইজ কৰা হৈছে সো কোনটো নহয় এই মাইনাস টকাটো নহয় বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 19 এটো তো দামাকা কোৱেশ্চন এটা সেকেন্ডত কৰি উলিয়াব পাৰে যদি তিনটা অংকৰ 24x নম্বৰটো 9 ৰে ভাগ কৰিব পাৰিম তেনে হলে x ৰ মূল্য কিমান এটা কাম কৰিব এনেকুৱা কোৱেশ্চন বোৰ এনেকে কৰিব অল 9 ৰে ডিভাইড কৰিব লাগিব 9 ৰে ডিভাইড কৰিব লাগিব তেতিয়ালে 2 + 4 + x x কৰিব লাগে এতিয়া এটো 6 plus x ইপালে 9 এতিয়া 9 ৰে ডিভাইড হ'ব লাগিব তেতিয়া 6 ৰ লগত কি যোগ কৰিলে কিবা পাম 6 ৰ লগত যদি 1 প্লাস কৰে কিবা হ'ব 7/9 হ'ব 7 টো ডিভাইড নহয় হয় নে 6 ৰ লগত যদি 2 প্লাস কৰে তেতিয়ালে কিমান হ'ব 8 অল এটো 9 আছিল 9 ইপালে কিবা 9 ৰে ডিভিজিবল হৈছে নে নাই হোৱা তেতিয়ালে 6 ৰ লগত যদি 3 প্লাস ডিভাইডেড বাই 9 কৰা হয় তেতিয়ালে এটো কিমান হ'ব ইপালে 6 + 3 = 9/9 তেতিয়ালে কিমান হ'ব 1 হ'ব ডিভিজিবল হৈছে নে তেতিয়ালে কিমান এড কৰিব লাগিব 3 দ্যাটস মিন x = কিমান হ'ব 3 হ'ব হবনে ওকে নেক্সট কোৱেশ্চন নম্বৰ 99 what must be added to 7x square minus 4x plus 5 to get 7 square plus 5x minus 5 এটা কিমান পাব লাগিব যে 7x square plus 5x minus 5 পাবলৈ হলে 7x square minus 4x plus 5 ৰ লগত কি যোগ দিব লাগিব একদম ইজি কোৱেশ্চন হয় এতিয়া চাও ঠিক আছে এটো কি যোগ দিব লাগিব বুলি কৈছে তাৰ কাৰণে এটা কাম কৰিব লাগিব দুটা মেথডটো কৰিব পাৰে এটো ওকে দুটা মেথডটো কৰিব পাৰে যেটো কম্পৰ্ট হয় সেই মেথডটোত কৰিলে হৈ গল ঠিক আছে মই এটা কৰি দিছে এটা কি যোগ কৰিব লাগিব তাৰ লগত মই কি লিখিছো মই x লিখিম এতিয়া 7x ৰ পাবলৈ হল 7x এটো হল পাবলৈ হলে x ৰ লগত কিমান যোগ কৰিব লাগিব যোগ ইয়াৰ লগত কি যোগ কৰিব লাগিব হল পাবলৈ হলে ইমানৰ লগত কি যোগ কৰিব লাগিব কৈছে সো মই এটো আগৰ লিখিলো 7x স্কয়াৰ minus 4x তাৰ পিছত প্লাস 5 ইকুৱেল টু আছে তোমাৰ কিমান পাব লাগিব 7x স্কয়াৰ প্লাস 5x হল 5x minus 5 এটা কি যোগ কৰিব লাগিব কি যোগত কি মই দিছিলো ইয়াতে মই দিলো x কি যোগত x যোগ কৰিছো কি যোগ দিব কৈছে x যোগ কৰিব কৈছে
সো মই এক্সটো লগাই দিলোঁ ঠিক আছে বুজি পাইছনে মই এই এক্সটো এক্সট্ৰাকে লগাই দিলোঁ কি যোগ কৰিব লাগিব কৈছে নহয় মই এক্স কৰিলোঁ তাৰ কাৰণে কি কৰিম মই এক্সৰ ভ্যালুহে উলিয়াব লাগে এক্সৰ ভ্যালু উলিয়াব লাগে হয়নে নহয় এক্সৰ ভ্যালু উলিয়াব লাগে সো মই এটো 7x আছে নহয় 7x স্কয়াৰ পাৱাৰ সেম টকা কিনি মই একেটা জায়গাত আনিলোঁ ইয়াতে কি আছিল তোমাৰ প্লাস আছে হল ইয়াত কি আছে মহাৰি দিছো ইয়াত কি আছে তোমাৰ প্লাস আছে এই প্লাসটো পিছলৈ লৈ গল কিমান হ'ব মাইনাস ইকুৱেলৰ পিছলৈ গলে সিম্বল বিলাক চেঞ্জ হৈ থাকে 7x স্কয়াৰ তাৰ পিছৰ ইয়াতে কি আছে তোমাৰ মাইনাস কি প্লাস 5x আছে হল তাৰ পিছতে এটো পিছলৈ লৈ গল ইকুৱেলৰ পিছলৈ লৈ গল তাৰ পিছত কিমান হ'ব প্লাস হ'ব 4x তাৰ পিছত চালো এটো -5 আছে -5 এটো +5 আছে পিছলৈ লৈ গল কিমান হ'ব তোমাৰ মাইনাস কিমান হ'ব এটো কিমান হ'ব -5 ওকে ঠিক আছে এটো কিমান হ'ব দেই -5 হৈ আছে এটো ওইটো ক্লিয়াৰ হোৱা নাই সাগে এটো কি হৈ আছে -5 হৈ আছে এতিয়া আমাৰ কি হ'ব x ইকুৱেল টু কি কৰিম ইয়াৰ আগত প্লাস আছে কোনাই মানে প্লাস এইটো প্লাস এ ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত প্লাস আছে মানে এই দুটা যোগ বিয়োগ হৈ আছে এই কাৰণে কেনসেল কৰিলো তাৰ পিছত ইয়াৰ আগতো প্লাস কিমান হ'ব 9x আৰু ইয়াৰ আগতো মাইনাসে প্লাস হয় কিন্তু সিম্বলটো তো সেম থাকে কিমান হ'ব 10 9x - 10 কোড আছে এইটো অপচন বি টু শুদ্ধ উত্তৰ হয় বুজি পাইছনে বহুত ইজি হয় এন্ড লাষ্ট কোৱেশ্চন all last question very interesting question hoy etia eta sa the population of a city was 20000 kiman ase 20000 in the year 1997 all 1997 ot ekhon nogorat kiman jon janosankhya asile 20000 jon janosankhya asile it increased at the rate of 5% per annum mane prottek bosorot enuamot all মানে প্রত্যেক বছৰত 5% কই জনসংখ্যা বৃদ্ধি পাইছে ফাইন্ড দা পপুলেশন এট দা এন্ড অফ দা ইয়াৰ 2000 এটা 1997 ৰ পৰা 2000 লৈকে অল 2000 যেটো লাষ্ট ডিসেম্বৰ মন্থলৈকে কৈছে আৰু লাষ্টলৈকে কৈছে এইখন নগৰত কিমান জনসংখ্যা পপুলেশন বৃদ্ধি হ'ব এটো আমাক সুধিছে অল মানে টোটাল পপুলেশন কিমান হ'ব অল টোটাল পপুলেশন কিমান হ'ব নগৰখনৰ জনসংখ্যা কিমান হ'ব কিমান বৃদ্ধি হ'ব উৰা নাই টোটাল কিমান হ'ব টোটাল কিমান হ'ব পপুলেশন কিমান হ'ব এইটো দিছে ওকে তাৰ কাৰণে এটা কাম কৰিব লাগিব অল এইটো হ'ব তোমাৰ পি পপুলেশন কিমান আছে পি ইকুৱেল টু কিমান 20000 কিমান আছে 20000 তাৰ পিছত টাইম দিয়া আছে ৰেট পি 5 অল আমাৰ compound interest simple interest or formula tote এইটো এপ্লাই কৰিব লাগিব দেই ইয়াতে তোমাৰ t r equal r মানে ৰেট হল কিমান 5% তাৰ পাছতে তোমাৰ আইলে কিমান find the population ইয়াতে টাইম টু কিমান হ'ব টাইম কিমান হ'ব ইপালে 1997 ৰ পৰা যদি 2000 লৈকে যায় কিমান হ'ব 20000 লৈ 20 no actually 2000 লৈকে যদি যায় 2000 সনলৈকে তেতিয়ালে কিমান হ'ব 3 years কেইবাৰ হল 3 years তেতিয়ালে আমি যেতিয়া সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট উলিয়াইছিলো নহয় এই ফৰ্মুলাতে এপ্লাই কৰি অৰ্থাৎ এনেকে কৰিম যে টোটাল এমাউন্ট অল টোটাল পপুলেশনৰ এমাউন্ট টু তোমাৰ কিমান হ'বগে অল কেতিয়া তোমাৰ 2000 সো এই ফৰ্মুলাটা আছিল p ইনটু কি আছিল মনত আছে নে 1 প্লাস তোমাৰ r বাই কিমান 100 ইপালে n হয় অল n বা n মানে টাইম বা t হয় অল এতিয়া মই কৰিম এমাউন্টে উলিয়াব লাগে p ৰ মান কিমান 20000 হলনে 20000 তে গব পাৰে তাৰ পিছতে 1 দিয়া আছে প্লাস তোমাৰ ইয়াতে কিমান হ'ব 5 তাৰ পিছতে কিমান হ'ব 100 টাইম কিমান আছে কেই বছৰ 3 বছৰ ইয়াত মই কি কৰিলো 3 কৰিলো ঠিক আছে এইখিনি তাৰ পিছত মই ইয়াতে কৰি দিছো তেতিয়ালে a বুলি অকল লিখিছো আৰু a ইপালে 220000 অল
ইনটু অল এইটো একো নাই মানে ইনটু হৈ আছে এটা এইটোৰ লগত এইটো পূৰণ হ'লে কিমান হ'ব 105 ডিভাইডেড বাই কিমান হ'ব তোমাৰ 100 ইপালে কিমান হ'ব 3 এটা এইটোৰ লগত এইটো কাটিলো 20 বাৰ যাব এইটোক যদি কিমান 21 বাৰ যাব অল তাৰ পিছত লাইনটো হ'ব কি হ'ব তোমাৰ equal all ইয়াতে তোমাৰ হ'ব 20,000 ইপালে কিমান হ'ব 21/1 কেইটা আছে এনেকুৱা তিনটা আছে 21/20 ইনটু 21 কিমান 20 এটা ইয়াৰ পৰা শূন্য 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 শূন্য কাট গায় ইয়াত 2 আছে নহয় 2 দুগুণ কিমান হ'ব 20 আকৌ ইয়াতো 2 আছে নহয় এটা কাটিলে কিমান হ'ব 5 বাৰ যাব এটা কিমান হ'ব a ইকুৱেল টু কিমান হ'ব তোমাৰ 5 ইনটু 21 ইনটু 21 ইনটু 21 ওকে তাৰ পিছত কিমান থাকিলে 2 অল এটো যদি তুমি পূৰণ হৰণ কৰা যদি এইটোক পূৰণ হৰণ কৰা তেতিয়ালে তোমাৰ কোনটো হ'ব এই অপচন সি টো পাবা ওকে এটোটো পূৰণ হৰণটো কৰিব পাৰিবা কিবা প্ৰবলেম থাকিব জানো নাথাকে অল প্ৰবলেম থাকিব জানো নাথাকে সো তোমাৰ এইটো হ'ব ওকে এটো পূৰণ কৰি চাবা হৰণ কৰি চাবা এইটো ওলাই যাব ওকে সো অলৰেডি আমি 2019 ৰ যেটো ডিএসএস সে কন্ডাক্ট কৰা ডিএমই গ্ৰেড 4 ৰ কুৱেশ্চন পেপাৰ আমি ফিনিশ কৰিলো নেক্সট ক্লাছত আমি লখিমপুৰ মেডিকেল কলেজৰ যেটো গ্ৰেড 4 ৰ এক্সাম হৈছিলে ডিএসএস এ কন্ডাক্ট কৰিছিলে ডিএমই ৰ এক্সাম কিনি এই এক্সামৰ কুৱেশ্চন পেপাৰটো মই আকো আপোনালোকৰ মাজলৈ আগবঢ়াম সো আপোনালোকে মৰম দি থাকক মই আপোনালোকৰ কাৰণে কাম কৰি যাম মুঠতে আপোনালোকে মোক সাপোৰ্ট কৰক ঠিক আছে ধন্যবাদ জয় আই অসম